ইয়াত পৰিৱেশ মাজতে বিনষ্ট হৈছিল। আজিৰ পৰা 20-25 বছৰ আগত কিছুমান বন দুষ্কৃতিকাৰী আছিল। তেওঁলোকে এই পাহাৰখনৰ ডাঙৰ ডাঙৰ গছবিলাক ধ্বংস কৰি পেলালে। তাৰপিছত ইয়াত ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা আমি যিটো গাৰ্লছৰুটৰ পৰা শিকাইছিলোঁ এনেকৈ সংৰক্ষণ কৰোঁতে, এতিয়া কৰোঁতে আজি 15, 16, 20 বছৰৰ পিছত সেই মানুহবিলাক এতিয়া বন ধ্বংসযজ্ঞত লিপ্ত নহয়। তেওঁলোকে বেলেগ বেলেগ কামত ব্যস্ত হ'ল আৰু এতিয়া সম্পূৰ্ণৰূপে এই ৰাণী আৰু গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ এই অঞ্চলটো সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি আমি নিজেই ভাবোঁ। আৰু আমি এই ক্ষেত্ৰত যিখিনি প্ৰচাৰ চলাইছিলোঁ, এতিয়া আমি প্ৰায় 80% ইয়াত উপকৃত হৈছোঁ বুলি আমি ভাবিছোঁ। আৰু এতিয়া সেই জংঘলবিলাকৰ মাজত এতিয়া এনেকুৱা হৈছে, আগত যিখিনি বনদস্যুসকলে যিবিলাক ৰাস্তা কাটিছিল, ৰাস্তা কাটি ব্লকবিলাক অপাৰেশ্যন কৰি আনিছিল, সেই ৰাস্তাবিলাক এতিয়া সম্পূৰ্ণৰূপে বিলুপ্ত হৈ গৈছে। সম্পূৰ্ণ বননি আগুৰি ধৰিছে, আকৌ সুন্দৰ গছ গছনিৰে গজি উঠিছে। এতিয়া এইখিনি মানুহৰ এতিয়া সকলোৱে গছৰ প্ৰতি প্ৰেম হৈছে বা বনৰীয়া জীৱ জন্তুখিনিৰ প্ৰতি প্ৰেম হৈছে। আৰু এতিয়া যিহেতু দীপৰ বিলত মানুহে বাৰ্ড ৱাচিং কৰে, ট্ৰেকিং কৰে জংঘললৈ, গতিকে এইখিনিত মানুহে এতিয়া বুজি পালে কিয়নো তেওঁলোকে ট্ৰেকিং কৰে, ট্ৰেকিঙত কি আনন্দ পায়, বাৰ্ড ৱাচিং কৰিলেনো কি আনন্দ পায়, এই কথাখিনি এই লোকেল অঞ্চলৰ মানুহখিনি বুজি উঠিছে। গতিকে তেওঁলোকে এতিয়া এইবিলাক বিচাৰে যে যিহেতু জংঘলখন এতিয়া সুৰক্ষিত হৈ থাকিলে আমি বন দৰৱবিলাকো পাম। এই অতীতৰ ককা দেউতাহঁতৰ আগৰ কথা কৈছোঁ, ককা দেউতাহঁতৰ দিনৰ পৰা আমাৰ কিছুমান বনৰীয়া ভেজিটেবল আছে জংঘলত। এই বনৰীয়া ভেজিটেবলবিলাক এতিয়া সম্পূৰ্ণৰূপে ঠন ধৰি উঠিছে। আগতে লোপ পাইছিল, এতিয়া সেই ভেজিটেবলবিলাক এতিয়া ইয়াৰে মানুহবিলাকে ব্যৱহাৰ কৰে। মানুহবিলাকে নামবিলাক শুনিছে কিন্তু চিনি নাপায় এতিয়া বহুতে। যদিও পাহাৰৰ কাষৰ বুকুতে কিছুমানে জন্মগ্ৰহণ কৰিছে, এতিয়াও তেওঁলোকে বহু গছ গছনি বা তেনেকে লতা ঘাঁহ বন এতিয়া চিনি নাপায়। কিন্তু এতিয়া যিহেতু আমাৰ প্ৰয়াস হ'ল সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা শিকাই এতিয়া কলেজ ইউনিভাৰ্চিটিলৈকে পাই গ'ল ল'ৰা ছোৱালীবিলাকে। এতিয়া সেই জ্ঞানটোক মাক দেউতাকে কথাটো বুজি পালে, ল'ৰা ছোৱালী মাক দেউতাকক ক'লে, মাক দেউতাকে কথাটো বুজি পালে, মাক দেউতাকসকলৰো সেইবিলাকৰ হাবিয়াসটো বাঢ়িছে। আৰু এতিয়া সংৰক্ষণৰ কাৰণে ইয়াৰে মানুহখিনি সম্পূৰ্ণ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মই আজি নিজেই ক'ব বিচাৰোঁ যে মই নিজেই সুখী। মাজতে যিটো পৰিৱেশ দেখিলোঁ, আজিৰ পৰা 20-22 বছৰ আগৰ যিটো পৰিৱেশ আছিল, ধ্বংসযোগ্য আছিল, সেই ধ্বংসযোগ্য আজি নাই। সুন্দৰভাৱে প্ৰকৃতিয়ে ন ৰূপ লৈ সাজি পৰি ওলাইছে। এই অঞ্চলটো দীপৰ বিলৰ আশে পাশে যিটো গড়ভাঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলত। এতিয়া আকৌ এটা ভাল কথা যে মোৰ ঘৰৰ লগতে সন্মুখতে এইখন মেডিচিনেল এণ্ড এৰমেটিক প্লাণ্ট গাৰ্ডেন অসম ফৰেষ্টৰ ছ'চিয়েল ফৰেষ্ট্ৰি ডিভিজনৰ আণ্ডাৰত, এই গুৱাহাটী চিটি ৰেঞ্জৰ আণ্ডাৰত পৰে। ইয়াতে আমাৰ 210 বিধ বন দৰৱ আছে, মেডিচিনেল এণ্ড এৰমেটিক ঔষধি আৰু সুগন্ধি দ্ৰব্যজাতৰ গছ গছনি ইয়াত আছে। আৰু যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মই জড়িত হ'লোঁ আৰু ফৰেষ্টৰ বহুত অফিচাৰবিলাকে মোক কৈছিল, তেৰণ আপুনি এই ক্ষেত্ৰত আমাক হেল্প কৰক, গছ গছনিবিলাক আপুনি চিলেকশ্যন কৰি দিয়ক। ঠিক তেনেকৈ মই ঘৰৰ ওচৰতে যিহেতু ঘৰত এনেই থাকোঁ, ইয়াত থাকি মই 210 বিধ গছ গছনি ইয়াত ৰোপণৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছিলোঁ। গোটেই এণ্টায়াৰ এৰিয়াটোত 210 বিধ গছ গছনি তেওঁলোকে ৰুইছিল ফৰেষ্টে। এতিয়াও তাৰে ভিতৰত আছে, কিন্তু কেইটামান হয়তো প্ৰজাতি ইয়াত নোহোৱা হৈছে, সেইটো আকৌ ৰুব পৰা যাব। 10-15 বিধ হয়তো কম হ'ব, বাকীবোৰ তেনেকেই আছে, সুন্দৰ পৰিৱেশত আছে। আৰু লগতে ইয়াতে ল'ৰা ছোৱালীবিলাক আহে, কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাক ইয়াত আহে, অধ্যয়ন কৰে। বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীবিলাক আহে। আগতে মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনিৰ প্ৰত্যেকখন জিলাৰ পৰা ল'ৰা ছোৱালীবিলাক ইয়াত আহিছিল। দীপৰ বিলৰ এটা পাৰ্ট হিচাপে দীপৰ বিলত ইয়াত 20 মিনিটৰ সময়ৰ কাৰণে তেওঁলোকে আহিছিল। তেনেকৈ এই ক'ভিডৰ সময়ৰ পিছত এইটো হোৱা নাই, তাৰ আগতে তেনেকৈ প্ৰত্যেক বছৰে ইয়াত কৰিছিলোঁ। আৰু দীপৰ বিলত যিহেতু চৰাই চিৰিকটি চাবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা মানুহ আহে, ষ্টুডেণ্টবিলাক আহে, কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী তাত কিছুমানে গৱেষণা আৰম্ভ কৰে। এই দীপৰ বিলত আমি এতিয়ালৈকে আমি যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত বিভিন্ন NGOৰ লগত আমি দীপৰ বিলত চৰাই অধ্যয়ন কৰিছিলোঁ। এতিয়ালৈকে আমি 217টা প্ৰজাতিৰ পাইছোঁ, মাইগ্ৰেটৰী আৰু এণ্ডেমিক বাৰ্ডছ। আমাৰ যিটো থলুৱা আৰু যিটো পৰিভ্ৰমী চৰাই, 217টা প্ৰজাতিৰ আমি চৰাই পাওঁ দীপৰ বিলত। তাৰ লগতে এইখন ৰাণী সংৰক্ষিত বনাঞ্চল, গড়ভাঙা সংৰক্ষিত বনাঞ্চলত এতিয়া আপুৰুগীয় পক্ষী হিচাপে আমি ধনেশ পক্ষী, আমি য'ত বহি আছোঁ এতিয়া এইখিনি অঞ্চলতে, ইয়াতে ৰুদ্ৰাক্ষৰ গছ আছে, ইয়াতে বাঘনলৰ গছ আছে। ইয়াৰ পৰিণত হয় গুটিবিলাক হোৱাৰ লগে লগে ইয়াত বনৰীয়া সেই যিখিনি হৰ্ণবিল, আমাৰ গ্ৰেটাৰ হৰ্ণবিল যিটো কয়, আৰু পাইড হৰ্ণবিল, 2টা প্ৰজাতিৰ হৰ্ণবিল ইয়াত আছে। তাৰ লগত ইয়াতে আমি এটা ভাল যে আমাৰ আগতেই মানুহবিলাক কৈছিল যে আমাৰ ইয়াতে 3টা প্ৰজাতিৰ আমাৰ বন মানুহ আছে। আৰু আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ যিটো আমাৰ হলক গিবন বুলি কয়, সেই হলক গিবনটো এই অঞ্চলতে আছে। আমি য'ত বহি আছোঁ এইটো অঞ্চলৰে হলক গিবন আহি চিঞৰি থাকে হলু কৰি। এই বিজ্ঞানী নামটো বেনপেটিকাছ হলক বুলিও কয়। তেনেকৈ বিভিন্ন কিতাপ পত্ৰ যোগাৰ কৰি সংগ্ৰহ কৰিছোঁ, তাৰপৰা সেইবিলাকে নামবিলাক এতিয়া জানিছোঁ, তেনেকৈ অধ্যয়ন কৰি থাকোঁ। এইকাৰণে ভাল লাগে যে প্ৰকৃতিৰ কলাত জন্মিছোঁ, প্ৰকৃতিৰ কলাত, আৰু বৰ্তমান প্ৰকৃতিৰ
নদীৰ কলাতেই আছোঁ আৰু চিৰসেউজীয়া হৈ আছে অঞ্চলটো বৰ ভাল লাগে আৰু মই বিশেষ অনুৰোধ কৰিম যে যিসকলে ইয়াত আহিব বিচাৰে তেওঁলোকে দীপৰ বিলৰ লগত সংৰক্ষিত বনা অঞ্চলখিনিৰ লগত ইয়াতে মুক্ত হাৱা পায় আমি এতিয়া নিজকে গৌৰৱ কৰিব বিচাৰোঁ দীপৰ বিল আৰু ইয়াৰ ওচৰৰ ইফালে দক্ষিণ পাৰ্টটো দীপৰ বিলৰ চাউথাৰ্ণ পাৰ্টটো তাৰমানে এনেকুৱা এটা ধন সুন্দৰ পৰিৱেশ হৈ আছে যেতিয়া ইয়াত বিশুদ্ধ পৰিৱেশ এটা আছে আমি পিয়'ৰ অক্সিজেন ইয়াত সেৱন কৰিব পাৰিছোঁ এতিয়া এই ঠিক তেনেকৈ এই বন্ধৰ সময়খিনিত ল'ৰা ছোৱালীবিলাকে ইয়ালৈকে আহক তেওঁলোকে এই বিশুদ্ধ পৰিৱেশ এটা লওক মা দেউতাকৰ লগত আহক কেতিয়াবা ষ্টুডেণ্টৰ লগত বা বন্ধু বান্ধৱসকলৰ লগত আহক প্ৰকৃতিৰ উপভোগ কৰক মোৰ ইয়ালৈকে আহিলে বোধহয় তেওঁ যিবিলাক ল'ৰা ছোৱালী আহিব মাক দেউতাক আহিব তেওঁলোকে ল'ৰা ছোৱালীৰ লগতে নিজৰ মাক দেউতাকেও ইয়াত বিশুদ্ধ পৰিৱেশ এটা পাব মই ইয়াৰ লগে লগে আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকল ল'ৰা ছোৱালী মাক দেউতাক ইয়ালৈকে আহে বা যিসকলে পৰ্যটন অসমৰ বিভিন্ন ঠাইৰ পৰা আহে তেওঁলোকে ইয়াত আহি যিটো বিশুদ্ধ পৰিৱেশ এটা উপভোগ কৰিব তেওঁলোকৰ মনত এটা আনন্দ লাগিব আৰু তেওঁলোকে যেতিয়া ঘৰলৈ যাব নিজৰ অঞ্চললৈ যাব নিজৰ এলেকাটোলৈ যাব তেওঁলোকে এনেকুৱা এটা পৰিৱেশ যাতে পাবৰ কাৰণে তেওঁলোকে অশেষ যত্নপৰ হয় সেই তেওঁলোকৰ অঞ্চলবিলাকত যাতে এনেকুৱা এৱাৰনেছ কৰে আৰু এনেকুৱা এৱাৰনেছ তেওঁলোকৰ যেন এই প্ৰকৃত চিৰসেউজীয়াকৈ তেওঁলোকৰ অঞ্চলবিলাক গঢ়িব পাৰে যাতে সম্পূৰ্ণ পলিউশ্যন কণ্ট্ৰল হৈ থাকে